হে মাইনা দাইদেৰে অনুভৱ এটা কথা ভাবছিয়ে মই জানো মা কিন্তু মই দাদা আহাৰ কথা মানি লব নৰো চা মাইনা মোৰো বয়স হৈ আহিছে আজি যাও কালি যাও অৱস্থা তোৰো গোটেই জীৱনটো পৰি আছে মই নহ'লে তো কোনি চাব মই থাকাতে জীৱনৰ এটা গতি লাগে লো মা পানী গিলাস লৈ আছো দাদা অলপ বসন্ত লগত কথা এটা আছে কি কথা আমি তো দ্বিতীয় বিবাহৰ কথা ভাবিছো মাইকীজনী কথাখিনি কৈছিয়ে তো দাদা তোহাৰ কাৰণে যদি মই ইমানে বোজা হৈ পৰছো তেনেহলে মই গাঁৱৰ ঘৰত গুচি যাম কিন্তু প্ৰশান্তক পাহৰি মই বেলেগৰ লগত বিয়া হোৱা কথা ভাববা নৰো তাতে ৰক্তিম লৰাটো ভাল বৌৰে তাক ভালকে চিনি পায় হ'ব দাদা এই বিষয়ে মই আৰু কথা পাতবা নিবিচাৰো কাৰণ লৰাটো মোৰ অলপো ভাল নালাগে তাতে সেইদিনাখন তহত নাথাকা সি মোৰ লগত যিবোৰে অসভ্যালি কৰিছিল আরে মোর ভাই ঘরের ভেজালে নাই একো বেবিটুক শাশুমাই রাখে আর ঘর কাম করাকে মানুষ রাখি দিছো এতিয়া মই যেতিয়াই কোৱা তেতিয়াই পাৰিম খালি তন্তে ডেটটো ফিক্স কৰ পাৰ্টি বহুত দিন কৰা নাই আৰু ই জন্ম পোৱাৰ পৰা তো মই পাৰ্টিৰ ফটোও দেখা পোৱা নাই জাননে ভালকে দে হ'ব দে কেতিয়া ডেট ফিক্স কৰা মোক কবি দেচোন দে বাই হা কি হল তোমাৰ ইমান কি খং দেখাই আছা তোমাৰ লগত কথা এটা আছে মোৰ কি কথা সিদিনাখনে ঘৰত আমি নাখাতাই মত ৰক্তিমে আহি ভণ্টিৰ লগত কিবা কথা বেলেগ কৈছিল নেকি কোনে কৈছে তোমাক এইবোৰ কথা কোনে কৈছে বাদ দিয়া কথাটো সঁচা নে মিছা এইটো কোৱা মোক কি সঁচা মিছা কথা কৈ আছা হে তুমি ৰকিক মই কিমান আগৰ পৰা চিনি পাওঁ তুমি জানানে ৰকি মাত্ৰ তাইক বিয়াৰ প্ৰস্তাৱহে দিছিলে তাই হল এটা গাঁৱলীয়া ভূত সেনেকে কোৱাৰ লগে লগে বদনাম এটা জাপিয়ে দিলে ৰকিৰ ওপৰত কোন কেনেকুৱা মই নাজানো ভণ্টি কিন্তু মোৰ বহুত মৰমৰ তাইক যাতে পিছত অন্যায় নহয় এইটো মনত ৰাখিবা কিন্তু বাবু এইটো লোৱা তোমাৰ কাৰণে চিপছ পিছ আনিছো কিবি বাবু তুমি ভিতৰলৈ যোৱা বহিব পাৰি বাবু মই আপোনাৰ কাৰণে পানী লৈ আনিম বহাচোন তোমাৰ লগত মোৰ এটা কথা আছিল আচলতে কি জানা মই মানুহজন অলপ ধেমেলীয়া কিন্তু মই বেয়া মানুহ নহয় তোমাক প্ৰথম দিনা দেখাৰ পৰাই মোৰ ভাল লাগিছিল সেইকাৰণে মই তোমাক নিজৰ কৰিব বিচাৰিছিল তেন্তে আপুনি মোৰ লগত কৰা অসভ্যালিবোৰক মই কি বুলি কম মই একো অসভ্যালি কৰা নাই মই কেৱল মোৰ মনৰ কথাবোৰ তোমাক বুজাব চেষ্টা কৰি আছিলো বাকি তোমাৰ ইচ্ছা তোমাৰ যদি মোৰ ওপৰত অকণমানো বিশ্বাস আছে তেনেহলে কালি মোৰ লগত ওলাবা মই সন্ধিয়া ঠিক 5 বজাত ৰাস্তাৰ কাষত ৰখি থাকিম তুমি আহিবা বুলি আশা থাকিল কাৰণ তোমাৰ লগত মোৰ আৰু বহুতেই কথা আছে যাওঁ মই এতিয়া ভোক লাগিছে উৰ্মিলা উৰ্মিলা এইজনীয়ে কাণখন গলে কিজানি 1-2 বাৰত নুশুনে উৰ্মিলা কিনো কৰি আছে বৌ ইমান মাতি আছো শুনা নাপাও নেকি নহয় বৌ মই বাহিৰত কথা এটা পাতি আছিলো কাৰ লগত কথা পাতি আছিলি এই আপোনাৰ লগত ৰকি যে তেওঁ আহিছিল কি ৰকি আহিছিল আৰু মই গম নাপাও বাৰু এইবোৰ বাদ দে তোক মই এটা কথাৰ কাৰণেহে মাতিছো বাথৰুমত মোৰ গা ধোৱা কাপোৰ কেইটামান আছে আৰু লগতে অলপ বাবুৰো আছে সেইখিনি ধুই মেলি দে কিন্তু তাৰে আগত মোক কিবা এটা খাব দে বহুত ভোক লাগিছে জলদি যা জলদি ঠিক আছে বৌ যা ৰকি আহিল মোক এবাৰো নকলে
অ' বাইদেউ আমাৰ ছোৱালীটো কিন্তু খুব বেয়াই লাগে বুজিছি না ইমান ভাল ছোৱালী এটা এই কম বয়সতে বিধৱা সাজ পিন্ধিব লগা হ'ল এই কি কবা মই তাইৰ চিন্তাতে ডেকা মানুহ বুঢ়া হৈ যাব লগা হৈছে বেমাৰে নেৰে মোৰ তাইৰ চিন্তাতে খুৰা চাহ লওক। মা অ' বাইদেউ তুমি এনেকৈ কিমান দিন থাকিম বুলি ভাবিছা নিজৰ কথাটো অলপ ভাবি ল দেখছ না মোৰ তাইক বিয়াৰ কথা কলিলে তাই এনা কৰে কি গৰম দিছে ৰে অ শুনা না দুদিনমান শ্বিলঙৰ পৰাই ফুৰি আহো বলা মই ইয়াতে নোৱাৰো ইমান গৰম দিছে বাপৰে এই বঢ়িয়া ভাল প্লেন কৰিছা তুমি এইটো মা আৰু ভণ্টিও কোনোদিন শ্বিলং দেখা নাই সিহঁতক শ্বিলঙত ফুৰাই লৈ আহো এদিন গৈ এটা কাম কৰা মা ভন্টি আৰু তুমিয়ে যোৱা মই আৰু বাবু ইয়াতে গৰমত উতলি থাকো চব কথাতে খালি মা ভন্টি কৰি থাকা লাহে লাহে কোৱা শুনিব সিহঁতে যোৱা এতিয়া মানে সিহঁতৰ কাৰণে আমি ক'তো অকলে ফুৰিব যাব নোৱাৰো মানে য'তে যাওঁ তাতে বান্ধি বান্ধি লৈ যোৱা কি হ'ল শুনচোন বাবুৰ এইকেইদিন গাটো বহুত বেয়া হৈ আছে সি ভাতে খাব পৰা নাই তই যদি সেইফালে যাওঁ ঔষধ এটা লৈ আহিবিচোন তাৰ কাৰণে তহঁতৰ জামেলাই মৰি নাই আজি এটা যত কালি এটা যত গোটাই যতে যত ইটোৰ পিছত সেইটোৰ পিছত সেইটো যতে যত গোটাই মাথাৰ ওপৰত লৈ থাকিব লগা হৈছে মই যত্ন খা সেইকাৰণে কৈছিলো মই বিয়া হৈ যা হেল্ল' সিদিনা তোমাক মই লগ কৰাৰ কথা কলো কিন্তু তুমি নাহিলা আৰু আজি হঠাৎ তুমি মোক নিজে কল কৰি মাতিলা মই ঠিক বুজি নাপালো আপোনাৰ লগত মোৰ এটা কথা আছে কথা কি কথা আপুনি মোক ভাল পায়নে মোক বিয়া পাতিব আপুনি মোৰ কথাৰ উত্তৰ দিয়ক তুমি তুমি সঁচাই কৈছানে সঁচাই তুমি মোৰ লগত বিয়া হ'ব খোজা কেতিয়া কেতিয়া পাতিব লাগে তোমাক বিয়া মোক কেৱল কোৱা তুমি এইটো বোলক ক'ত গ'লনো বাবুই পটি কৰি দিছে ধুৱাই দিব লাগিছিলে তুমি মাপটো হৈ ধুই দিবা নোৱাৰো অ উৰ্মিলাই ধুৱাই দিয়াৰ কাৰণে মই মাতিব আহিছিলো হ'ব দিয়ক আপুনি যদি ইমান বেয়া পায় মই ধুৱাই দিম পিছে তাই গ'ল ক'ত এ বাবুৰ কাৰণে কিবা আনবা গেল নেকি বাহিৰত দেখি আহিব যাওক পিছে যিয়ে নহওক মই তাইক ইমান ধুনীয়া চান্স এটা দিলো কিন্তু তাই চান্সটো ল'ব নাজানিলে এতিয়া বাচ্চাটা এৰি কেনে য'তে ত'তে ঘূৰি আছে ঘৰত যে ইমান কাম কৰি আছে কোনে কৰিব এইবোৰ ৰাতিপুৱাৰ পৰা ক'ত গেলে বাবুও কান্দি আছে তোক কিবা কৈ গৈছিল নেকি মোক কোনাই বাপা অৰা ভনীয়েৰে পিছে চলি পলি এৰি ক'ৰবাত পলাই গ'ল নেকি তাই এনেকুৱা কাম নকৰে ৰবা তুমি অলপ বেছি বেছিয়ে কোৱা তাইৰ বিষয়ে খোলা
তহঁত সকলোৰে ভালৰ বাবে মই এই সিদ্ধান্ত লৈছো। মা, তইতো এতিয়া সুখী, আৰু দাদা তোৰতো এতিয়া একো বুজা নাই। আৰু বৌ, তোমাৰ সিদ্ধান্ত মতে মই তুমি চাই দিয়া ল'ৰাৰ লগত বিয়াত বহিছো। খুব ভাল কৰিলা। তোমাৰ যদি ইয়াৰ লগত বিয়া হব মনে আছিল আমাক কব লাগিছিল, আমি ধুমধামেৰে বিয়া দিলো হয় নহয়। এনেকে বাৰু একো নাই দিয়া। হ'ব নেকি, বেছি দেৰি নকৰো, আমি গৈ থাকো, কাৰণ ৰাতিও খবৰ হ'ল। বা ৰকি, এনে দুখুৰ আহিলে চাহ নোখোৱাকে নাযায়, আজি একেবাৰে দৌৰা দৌৰি। আহিম দে, এতিয়াতো অহা যোৱা হৈয়ে থাকিব আৰু বেছিকে। যোৱা, তোমাৰ ল'ৰাটোক মাতা, আমি যাব লাগে। তাকেইতো, ক'ৰ ছোৱালী কি ছোৱালী একোৱে গম নাপাওঁ। ডাইৰেক্ট আহি মোৰ ঘৰত লৈ আহিছে। নিছিলে বোলে ঘৰত, দেউতাই সোমাবই নিদিলে সিহঁতক ঘৰত। সিটো তাইক আনিলে আৰু লগত ব্ৰাছডালো লৈ আহিলে নহয়। বাবু, অ বাবু, ইপিনে আছোন, ইপিনে। মই তোমাৰ কাৰণে বহুত খেলা বস্তু আনি থৈছো, লাগিবনে? লাগিব তোমাক? লাগিবতো? সঁচাই লাগিব? হা, তেনেহলে তুমি মোৰ লগত এইপিনে যাব লাগিব। যাবা? আহা আহা, কলাত আহা, কলাত আহা। মামা, কি লাগে? কি বস্তু? খেলা বস্তু লাগে? লাগব না খেলা বস্তু? এই যে তোমাৰ কাৰণে আনিছো মই খেলা বস্তু। এইটো এনেকে ল'বা নেকি? দেখিছা? হা, লাগিব নে এইটো? যদি তোমাক এইটো লাগে তেনেহলে তুমি ইয়াতে মনে মনে খেলি থাকিবা, হা। বাহিৰত কিন্তু ওলাই নাযাবা, আৰু মই দেৰিকে আহি তোমাক লৈ যাম, হ'ব? এইটো লগত খেলি থাকা। আৰু ভিতৰত বল আছে, পুতলা আছে, ধুনীয়া ধুনীয়া গাড়ী আছে, যাই খেলি থাকা, হা। বাহিৰত ওলাই নাযাবা কিন্তু, যোৱা। বাবু ক'ত? বাবু বাবু য'ত আছে ভালে আছে। তুমি তাৰ কথা চিন্তা কৰিব নালাগে, তুমি এতিয়া মোৰ কথা চিন্তা কৰা। চাওক, মই বহুত বাধ্যত পৰি আপোনাৰ লগত বিয়াত বহিছো। মোক অলপ সময় দিয়ক, মই আপোনাৰ পত্নী হবলৈ চেষ্টা কৰিম। সময়? তোক আৰু সময় লাগে? চালা, মোৰ কি পৰিস্থিতি হৈ আছে সেইটো মই জানো, মই অনুভৱ কৰি আছো মোৰ কি পৰিস্থিতি হৈ আছে। তোক মোৰ কাষত পাবৰ কাৰণে মই কিমান দিন ৰখিব লগা হৈছে, আৰু তই এতিয়া কৈ আছ তোক আৰু সময়ে লাগে, হা? মই বাবুৰ কাষত যাম, যাবলৈ দিয়ক। মই মাতাতে যাম।